আমাৰ জ্বৰ চৰ্দিৰ পৰা উঠাৰ পিছত জিভাৰ জুতি ঘূৰি আহোঁতে বহুত সময় লাগে। লোকেল মুৰ্গীৰ জোল যদি এনেকৈ চুপ কৰি বনাই খোৱা হয়, জিভাৰ জুতি অট'মেটিক ঘূৰি আহে আৰু গাত অকণমান শক্তিও পোৱা যায়। পিছে এই চুপটোত বনোৱাৰ শেষত এবিধ বিশেষ বস্তু দিলে চুপৰ সোৱাদ দুগুণে চৰে। আজি তাকে লৈ আহিছোঁ। আজি বনোৱা হওক একেবাৰে চিম্পল চিকেন চুপ। আমাৰ একেবাৰে সহজতে বনাব পৰা চিকেন চুপ আৰু খায়ো ভাল লগাটো। এয়া লৈ লৈছোঁ লোকেল মুৰ্গী, লগতে ধুই পখালি ধুনীয়াকৈ চাফা কৰি লৈ লৈছোঁ। আৰু এতিয়া একদম কম কেইটামান বস্তু ব্যৱহাৰ কৰিম ইয়াতে। পিঁয়াজ, আদা, নহৰু এইখিনি ধুনীয়াকৈ চাফা কৰি লওঁ। আৰু আটাইতকৈ মেইন ইনগ্ৰিডিয়েণ্ট হ'ল এয়া ধনিয়া পাত। ছিজনৰ ধনিয়া পাতকণ হ'লে চুপ খোৱাৰ সোৱাদেই সুকীয়া হয়। ইয়াতে মই বেলেগ একো পাচলি ব্যৱহাৰ কৰা নাই, একেবাৰে চিম্পল লোকেল মুৰ্গীৰ চুপ হয়। ল'ৰা ছোৱালীয়ে মানে নেখাওঁ বুলি কোৱাৰ কোনো কথাই নাই। আৰু এতিয়া প্ৰথম অৱস্থাত এইখিনি পিচি লওঁ। প্ৰথমতে দিলোঁ নহৰু আৰু ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত বেছিকৈয়ে দিব লাগে আৰু বেলেগ পাচলি যিহেতু দিয়া হোৱা নাই, আৰু ধনিয়া পাতে ইয়াৰ যিটো মানে টেষ্ট একদম মানে মুখৰোচক কৰি তুলিব। আদা দি দিছোঁ। এতিয়া এইখিনি অকণমান পানী দি পিচি ল'ম। লগতে ইয়াতে এড কৰি দিছোঁ জিৰা অকণমান, জালুক আৰু পানী। সৰু ল'ৰা ছোৱালী খুৱাবলৈ হ'লে জলকীয়া দিয়াৰ দৰকাৰ নাই, জালুক অকণমান দি দিলেই হৈ যায়। আৰু কাহ চৰ্দি জ্বৰৰ পিছত এই চুপকণ এনেও খাবলৈ ভাল পাব। জিভাৰ জুতি সঁচাকৈ ঘূৰি আহে। এতিয়া ফটাফট গেছত কুকাৰটো বহাই দিওঁ। কুকাৰত বনালে অকণমান সোনকালে হৈ যায়। কেৰাহীটো বনাব পাৰে, পানীটো একেবাৰে কমি যোৱালৈকে উতলাব লাগিব। আৰু প্ৰেছাৰত বনালে 4-5টা চিটিতে হৈ যাব। এতিয়া প্ৰেছাৰত ঘিউ এচামুচ দি লৈ ডালচেনি, লং, ইলাচি, তেজপাত এইকেইটা ফুটিবলৈ দি ইয়াতে পিঁয়াজ অকণমান দি লৰাম। বহুত বেছি সময় ভাজি থকাৰ দৰকাৰ নাই। আৰু আপোনালোকে ঘিউ যদি নাখায় ইয়াৰ সলনি মাষ্টাৰ্ড অইল এচামুচ দি দিব পাৰে, বা একেবাৰে জিৰ' অইলতো বনাই খাব পাৰে দেই এই চুপটো। মই ঘিউ এইকাৰণে দিছোঁ, ঘিউ আমি প্ৰতিদিনেই আমাৰ খাদ্যত ব্যৱহাৰ কৰিব লাগে, সেইকাৰণেহে মই ঘিউ ইয়াতে দি দিছোঁ। তেল নাখালেও ঘিউ এচামুচ পাৰিলে খাব লাগে। আৰু এতিয়া মাংসখিনি দি লৈ অকণমান সময় লৰাই ইয়াতে নিমখ আৰু হালধি অকণমান এড কৰি 5 মিনিট নহয়, ঠিক 3 মিনিটমানৰ কাৰণে ঢাকি দিম। ইনষ্টেণ্ট বনাই খুৱাব পাৰে যদি ঘৰত ৰোগী থাকে। ইমিডিয়েট চুপ দৰকাৰ হ'লে, চিকেন চুপ যদি বনাবলৈ হয় এনেকৈ বনাই খুৱাব পাৰে। আৰু নিজেও যিবোৰ ল'ৰা ছোৱালী হোষ্টেলত থাকে তেখেতসকলেও এনেকৈ বনাব পাৰে। বৰ বিশেষ মানে বস্তুৰ দৰকাৰ নাই। এয়া ঢাকোন দি উলিওৱাৰ পিছত এয়া চাওক, চিকেনখিনি অকণমান মানে পানীটো এৰাৰ পিছতে এই যিখিনি ধনিয়া আৰু মছলাৰ চুপখিনি মানে জোলখিনি ইয়াতে দি দিলোঁ। এতিয়া এইখিনি আৰু অলপ পানী দিব লাগিব, যিহেতু চুপ বনাম সেইকাৰণে ইয়াতে আৰু পানী এড কৰি দিছোঁ। যিমান মানে চুপ কৰিব খোজে সিমান হিচাপত অলপ দিব পাৰি। মাংস যিহেতু যথেষ্টখিনিয়ে হৈছে। এতিয়া এইখিনি 5টামান চিটি অহালৈকে প্ৰেছাৰত কুক কৰিম। খুব সহজ নহয়নে? আৰু যদি ৰেচিপিটো ভাল লাগে ঘৰত বনাই খাই চাবচোন, একদম সহজ, মিনিটতে হৈ যায়। যোগাৰ কৰোঁতেও টাইম নালাগে, ফটাফট হৈ যোৱা এটা চুপৰ ৰেচিপি। আৰু এতিয়া ইয়াতে দি দিলোঁ আকৌ অকণমান জালুকৰ গুড়ি। আৰু মই অকণমান গেছটো মানে অন কৰি 1 মিনিটমান উতলিবলৈ আকৌ দিলোঁ, মানে প্ৰেছাৰটো অট'মেটিক খোলাৰ পিছতো। তেতিয়া সোৱাদটো বহুত সুকীয়া হয়। এনেকৈ মানে এবাৰ চিটিটো মাৰি ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত অট'মেটিক প্ৰেছাৰটো খোলাৰ পিছত আকৌ অকণমান এনেকৈ জাষ্ট উতলাই দিব লাগে দেই। তেতিয়া তাৰ যিটো কাৰেক্ট টেষ্ট চুপৰ বিৰাট ধুনীয়া হয়। এতিয়া একেবাৰে শেষত কৈছিলোঁ নহয়, এটা বস্তু দি দিলে গোটেই চুপৰ টেষ্টটোৱে চেঞ্জ কৰি দিব, আৰু বেছি ভাল লগা হ'ব। সেইটো এতিয়া কৰোঁ আহক। বাউলটোত এনেকৈ এইখিনি মানে কাঢ়ি ল'লোঁ, লৈ ইয়াতে দি দিম একদম মানে টেষ্টি হ'ব। সেইটো হ'ল
নেমু আপোনালোকে যদি নেমু চেপি খোৱা নাই এবাৰ খাই চাব পাহৰিব নোৱাৰে ইমান টেষ্ট হয় মানে চুপৰ টেষ্টটোৱে চেঞ্জ কৰি দিব আৰু অকণমান জালুক ইয়াতে ছটিয়াই দিম আৰু ৰেডি হৈ গ'ল খাবলৈ আৰু আশা কৰোঁ ভাল লাগিব আপোনালোকৰ ৰেচিপিটো যদি ভাল লাগে ঘৰত বনাই খাই চাব হয়তো এই সময়ত জ্বৰ চৰ্দিত ভোগা মানুহ বহুত আছে আৰু যদি আপোনালোকৰ ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আনৰো উপকাৰ হ'ব লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই আজিলৈ আহোঁ বহুত ধন্যবাদ